হেল্ল' বন্ধু বান্ধৱীসকল, লুটফুৰ উইজডম পইণ্ট চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। এই টপিকটোৰ ওপৰত প্ৰায়বিলাক কম্পিটিটিভ এক্সামত কুৱেশ্যন আহিয়ে থাকে। গতিকে আগন্তুক অসম চৰকাৰৰ গ্ৰেড 3, গ্ৰেড 4, GT, PGT বা অন্যান্য যিকোনো পৰীক্ষাবোৰৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এ চাইল্ড বৰ্ণ আফটাৰ ডেথ অফ হিজ ফাদাৰ। ইয়াত প্ৰতিটো কুৱেশ্যনৰ লগত 4টাকৈ অপশ্যন দিয়া আছে। ইয়াৰ কাৰেক্ট এনচাৰটো মই কৈ যাম, অপশ্যনকেইটা আৰু পঢ়ি নাথাকোঁ। অপশ্যনকেইটা কৈ এনেই অলপ টাইম ৱেষ্ট নকৰোঁ। আমি লক্ষ্য ৰাখিম যাতে কম সময়ত বেছি কুৱেশ্যন এনচাৰ আমি কভাৰ কৰিব পাৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, পস্থমাছ। কুৱেশ্যন নম্বৰ 2, an institution for the care of people who are mentally ill. এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, এছাইলাম। কুৱেশ্যন নম্বৰ 3, এ পাৰ্চন হু লুকছ ডাৰ্ক ছাইড অফ থিংছ। ইয়াত কুৱেশ্যনটোত কৈছে যে এজন ব্যক্তি যিজনে কোনো বস্তুৰ অকল ডাৰ্ক ছাইডটোহে দেখা পায়। মিনছ সকলো বস্তুৰে দুটা ছাইড থাকে, এটা পজিটিভ আৰু এটা নিগেটিভ। তো মানুহৰ মাইণ্ডছেট বা চাইক'লজি ৰিলেটেড হয়। মানুহৰ মাইণ্ডছেটটো বেলেগ বেলেগ। কিছুমান মানুহে কি হয়, বস্তুটোৰ সদায় পজিটিভ ছাইডটো দেখা পায় আৰু কিছুমানে সকলো বস্তুৰে নিগেটিভিটি দেখা পায়। গতিকে ইয়াত কুৱেশ্যনটো কৈছে তেনেকুৱা ব্যক্তি যিয়ে সকলো বস্তুৰ অকল ডাৰ্ক ছাইডটোহে দেখে, মানে নিগেটিভটোহে দেখে। তাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, পেচিমিষ্ট। যদি আমাক সুধিলেহেঁতেন ডাৰ্ক নিদি কিনে যদি আমাক ব্ৰাইট ছাইড দিলেহেঁতেন যে এ পাৰ্চন হু লুকছ ব্ৰাইট ছাইড, মই ব্ৰাইটটো লিখি দিছোঁ বাৰু, ব্ৰাইট ছাইড অফ থিংছ, তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'লহেঁতেন অপটিমিষ্ট। তো এই একেটা কুৱেশ্যনৰ দুই ধৰণে আহিব পাৰে। গতিকে আপোনালোকে এই দুইটা মনত ৰাখি থ'ব। কুৱেশ্যন নম্বৰ 4, ওৱান হু নোজ মেনি লেংগুৱেজেছ। যিজনে বহুত কেইটা কি কৰে ভাষা জানে। তো সেইটো কি হ'ব? কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, পলিগ্লট। কুৱেশ্যন নম্বৰ 5, এ পাৰ্চন হু চেলছ মিট ইজ কল্ড। যিয়ে মাংস বেচা কিনা কৰে বা মাংস কাটে বা বিক্ৰী কৰে, তেওঁক আমি কি নামেৰে জানো? তো এই কুৱেশ্যনটো 2022 আৰু 2023 চনৰ DHS এক্সামত আহিছিল। গ্ৰেড 3, গ্ৰেড 4 দুইটা এক্সামতে এই কুৱেশ্যনটো আহিছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, বাচ্চাৰ। কুৱেশ্যন নম্বৰ 6, ওৱান হু লিভছ হিজ অ'ন কাণ্ট্ৰি টু ছেটল ইন এনাডাৰ। নিজৰ দেশৰ পৰা বেলেগ দেশত ছেটল হ'বলৈ যোৱা মানুহক আমি কি নামেৰে জানো? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এমিগ্ৰেণ্ট। আৰু এই কুৱেশ্যনটো এনেদৰে আহিব পাৰে যে বেলেগ কাণ্ট্ৰিৰ পৰা নিজৰ কাণ্ট্ৰিলৈ অহাটোক আমি কি বুলি কওঁ? তো সেইটোক আমি কওঁ ইমিগ্ৰেণ্ট। এইটো আমি কেনেদৰে মনত ৰাখিব পাৰোঁ? আমি এক্সপৰ্ট ইম্পৰ্ট এই ৱৰ্ডটোৰে মনত ৰাখিব পাৰোঁ। এক্সপৰ্ট মিনছ হৈছে নিজৰ দেশৰ পৰা বাহিৰলৈ যোৱা। গতিকে নিজৰ দেশৰ পৰা বাহিৰলৈ যোৱা বুজালে আমি কি কৰিব পাৰিম? এমিগ্ৰেণ্ট ৱৰ্ডটো ইউজ কৰিম। আৰু যেতিয়া বাহিৰা দেশৰ পৰা নিজৰ দেশলৈ আহে তেতিয়া আমি কি কওঁ? সেইটো ইম্পৰ্ট হোৱা বুলি কওঁ। তেতিয়া আমি কওঁ যে সেইটো ইম্পৰ্ট হৈ আছে। গতিকে তেতিয়া আমি কি বুজি পাম? ইমিগ্ৰেণ্ট এই ৱৰ্ডটো আমি বুজি পাম যেতিয়া বাহিৰৰ কাণ্ট্ৰিৰ পৰা নিজৰ দেশলৈ আহি যায়। কুৱেশ্যন নম্বৰ 7, এ জিঅ'মেট্ৰিকেল ফিগাৰ উইথ 8 ছাইডছ। মানে জ্যামিতিক চিত্ৰ যিবিলাকৰ 8টা ছাইড আছে, তো তাক আমি কি নামেৰে জানো? সেইটো হ'ব অপশ্যন নম্বৰ বি, অক্টাগন। তো যেতিয়া আমাক কুৱেশ্যনটোত কৰে যে যিবিলাকৰ 7 ছাইড থাকে তাক আমি 6 ছাইড থাকে তাক আমি হেক্সাগন ক'ম, 7 ছাইড থাকিলে তাক আমি হেপ্টাগন ক'ম, আৰু যদি 5টা ছাইড থাকে তাক আমি কি ক'ম? পেণ্টাগন ক'ম। কুৱেশ্যন নম্বৰ 8, ওৱান হু ডাজ নট টেক এনি এলকহলিক ড্ৰিংক। যিয়ে কোনো এলকহলিক দ্ৰব্য বা নিচাযুক্ত দ্ৰব্য সেৱন নকৰে, তাক আমি কি নামেৰে জানো? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, টিটো টেলাৰ। কুৱেশ্যন নম্বৰ 9, ইয়াত কৈছে এনিমেলছ এবল টু লিভ বথ অন লেণ্ড এণ্ড ইন ৱাটাৰ। মাটি আৰু পানী উভয়তে বাস কৰা প্ৰাণীক আমি কি নামেৰে জানো? তো আমি যদি এইটো অসমীয়াত জানো, এইটোক আমি অসমীয়াত উভচৰ প্ৰাণী বুলি কওঁ। আৰু যেতিয়া আমি ইংলিছত ইয়াক ক'বলৈ কি বুলি ক'ম? অপশ্যন নম্বৰ চি, এম্ফিবিয়ান। কুৱেশ্যন নম্বৰ 10, ওৱান হু নোজ এভৰিথিং। যিয়ে সকলো জানে। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ ডি, অমনিচেণ্ট। ইয়াত আৰু এটা কথা ক'ব বিচাৰোঁ, যেতিয়া আমাক
কুৱেশ্যনটো সোধোতে এনেকৈ সুধিব পাৰে যে ওৱান হু প্ৰেজেণ্টছ এভৰিথিং, যে সকলোতে প্ৰেজেণ্ট থাকে, তেতিয়া আমি কি ৱৰ্ডটো ইউজ কৰিম? অমনি প্ৰেজেণ্ট, মানে অমনিটোৱে আমি সকলোতে বুজায়, সকলো ক্ষেত্ৰতে অমনিটো বুজায়, আৰু প্ৰেজেণ্ট থকা বুজালে প্ৰেজেণ্ট, বা যিয়ে সকলো জনা বুজায় তেতিয়া অমনিচেণ্ট। তো তেনেকুৱাকৈ অমনি ৱৰ্ডটো পালে আপোনালোকে মাইণ্ডত ৰাখিব যে ইয়াত সকলোতে কিবা এটা হোৱা বুজাইছে। কুৱেশ্যন নম্বৰ 11, এ পাৰ্চন হু লাভছ মেনকাইণ্ড, মেনকাইণ্ডক যিয়ে ভাল পায়, কি হ'ব? অপশ্যন নম্বৰ চি, ফিলান্থ্ৰপিষ্ট। কুৱেশ্যন নম্বৰ 12, দ্য হাইয়েষ্ট পইণ্ট, তো একেবাৰে উচ্চতম পইণ্টটোক আমি কি নামেৰে জানো? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, জেনিথ। কুৱেশ্যন নম্বৰ 13, পাৰ্চন হু হেজ লং এক্সপিৰিয়েঞ্চ, যাৰ বহু এক্সপিৰিয়েঞ্চ আছে, তো সেই পাৰ্চনক আমি কি নামেৰে জানো? অপশ্যন নম্বৰ ডি, ভেটেৰান। কুৱেশ্যন নম্বৰ 14, কিলিং অফ ওৱানছ ফাদাৰ, যিয়ে নিজৰ দেউতাকক হত্যা কৰে, তো তেওঁক আমি কি নামেৰে জানো? সেইটোক আমি অপশ্যন নম্বৰ চি, পেট্ৰিচাইড। যদি কিলিং অফ ওৱানছ মাদাৰ বুলি আহি যায় তেতিয়া কি হ'ব? মেট্ৰিচাইড। তো মাদাৰত এমৰ দ্বাৰা বুজাব, আৰু ফাদাৰক আমি যদি অসমীয়াত কওঁ পিতৃ, গতিকে পেট্ৰিচাইড। তো তেনেকৈ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15, ডেট হুইচ কেন বি চিন থ্ৰু, তো যাৰ মাজেৰে আমি দেখিব পাৰোঁ বা চাব পাৰোঁ, তো সেইটো কি হ'ব? ট্ৰেন্সপাৰেণ্ট, মানে স্পষ্টকৈ দেখা পোৱা। আৰু যদি আমাক কুৱেশ্যনটো এনেকৈ ক'লেহেঁতেন ডেট হুইচ কেনট বি চিন থ্ৰু, তো কেনট বি চিন থ্ৰু, যাৰ মাজে আমি দেখিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'লহেঁতেন? এনচাৰটো অপেক হ'লহেঁতেন। তো এই দুইটা কথা মনত ৰাখি থ'ব, কাৰণ পৰীক্ষাত এইটো আহিব বুলি কথা নাই, ইয়াৰ যিকোনো এটা আহি যাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল কি কৰিব, আপোনালোকে যিমানবিলাক কুৱেশ্যন ষ্টাডি কৰে তাৰ ৰিলেটেড কথাবিলাক জানিবলৈ চেষ্টা কৰিব, কাৰণ এটা ষ্টেট কুৱেশ্যন এনচাৰ জানি থৈ বা মনত ৰাখি নথ'ব, তাৰ ৰিলেটেড বা আনুষংগিক সকলোখিনি তথ্য জানিবলৈ চেষ্টা কৰিব। কাৰণ আজিকালি কম্পিটিটিভ এক্সামবিলাকত কি হয়, বহুতো কুৱেশ্যন এনচাৰ ডাইৰেক্ট নুসুধি ইয়াৰ আনুষংগিক কথাবিলাকহে সোধে, যিবিলাক কি হয় বহুতো বন্ধু বান্ধৱীয়ে বা বহুতো কেণ্ডিডেটে কি হয় সেইবিলাক ইম্পৰ্টেণ্ট বুলি নাভাবে, আৰু অথচ এক্সামৰ সময়ত তেওঁলোকে বহুতো প্ৰব্লেমৰ সন্মুখীন হয়। এইখিনিতে বন্ধু বান্ধৱীসকলক জনাই থ'ব বিচাৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে অসম চৰকাৰৰ আগন্তুক গ্ৰেড 3, গ্ৰেড 4, GT, PGT আদি পৰীক্ষাৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, কাৰণ চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ' বনাই এই চেনেলটোৰ জৰিয়তে দি থকা হৈছে। লগতে প্ৰতিটো পৰীক্ষাৰ ৰিলেটেড বিগত বৰ্ষবোৰৰ প্ৰশ্ন কাকতবোৰ অধ্যয়ন কৰি তাৰ ওপৰত ভিডিঅ'বোৰ যুগুত কৰি এই চেনেলটোৰ জৰিয়তে দি থকা হৈছে। গতিকে নতুন পুৰণি সকলোবোৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কুৱেশ্যন নম্বৰ 16, ওৱান হু ডাজ নট বিলিভ ইন গড, যিয়ে কি কৰে? গডক বিশ্বাস নকৰে। তো তাৰ কাৰেক্ট এনচাৰটো কি হ'ব? এইটো আমি সকলোৱে পাই আহিছোঁ, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এথিষ্ট। আৰু যিয়ে বিলিভ কৰে তেতিয়া কি হ'ব? এই তাৰপিছতো হ'ব থিষ্ট। তো এইখিনি কথা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17 কি কৈছে? লছ অফ মেমৰি, মেমৰি লছক আমি কি কওঁ? অপশ্যন নম্বৰ বি, এমনেচিয়া। কুৱেশ্যন নম্বৰ 18, ওৱান হু কেন ইউজ বথ হেণ্ডছ ইকুৱেলি ৱেল, যিয়ে দুইখন হাত সমভাৱে ভালদৰে ব্যৱহাৰ কৰিব পাৰে, তো আমি কি বুলি কওঁ তাক? অপশ্যন নম্বৰ এ, এম্বি ডেক্সট্ৰাছ। কুৱেশ্যন নম্বৰ 19, এ স্পীচ মেড উইদাউট প্ৰিপাৰেশ্যন নোহোৱাকৈ দিয়া স্পীচক আমি কি বুলি কওঁ? অপশ্যন নম্বৰ এ, এক্সটেম্পৰ। কুৱেশ্যন নম্বৰ 20, ওৱান হু হেল্পছ দ্য নিডি এণ্ড দ্য হেল্পলেছ, যিয়ে প্ৰয়োজন আৰু অসহায় মানুহক সহায় কৰে, বা তেওঁক কি নামেৰে আমি জানো? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ছামাৰিটান। কুৱেশ্যন নম্বৰ 21, এ 14 লাইন পয়েম ইজ কল্ড, 14 শাৰীয়া, আমি অসমীয়াত ক'ব গ'লে 14 শাৰীয়া যিটো কবিতা, এই কবিতাটোক আমি কি নামেৰে জানো? আমি এই নামটো সকলোৱে শুনি থাকোঁ, হয়তো এইটো বহুতে নাজানো যে সেই
কবিতাটোত কি থাকে 14 শাৰীয়ে থাকে তো সেইটো হৈছে অপশ্যন নম্বৰ এ সনেট जो অসমীয়া যেনেকৈ প্ৰথম প্ৰিয়তমাৰ চিঠি অসমীয়া প্ৰথম সনেট তো সনেট মানে হৈছে 14 লাইন থকা কবিতা Question number 22 The medical study of skin and its disease is called মানে যেটো চিকিৎসাৰ যেটো বিভাগত ছালৰ বিষয়ে ছাল আৰু তাৰ বেমাৰৰ বিষয়ে অধ্যয়ন কৰা হয় সেই বিভাগটোৰ নাম কি তো ইয়াৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ বি ডাৰ্মেটলজিষ্ট ডাৰ্মেটলজি হৈছে তাৰ বিভাগটোৰ নাম আৰু যিজন ডক্টৰ হয় তেওঁ কি হয় ডাৰ্মেটলজিষ্ট বুলি কয় Question number 23 One who compiles a dictionary is called যে ডিকশনাৰী কম্পাইল কৰে তেওঁ কি নামেৰে জনা যায় অপশ্যন নম্বৰ ডি লেক্সিকোগ্ৰাফাৰ Question number 24 that which cannot be corrected is called যেটো মানে কেতিয়াও কাৰেক্ট কৰিব নোৱাৰি তো হেতু হয় অপশ্যন নম্বৰ ডি ইনকৰিজিবল Question number 25 the study of maps মেপৰ ষ্টাডি কৰা কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ এ কাৰ্টোগ্ৰাফি বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব পাৰিছে আগন্তুক সময়ত এনেদৰে ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ